6 নম্বৰ প্ৰশ্নটো দিছে যে এটা চুলাৰ দাম 850 টকাৰ পৰা বাঢ়ি 977.50 টকা হ'লগৈ, চুলাটোৰ শতকৰা মূল্য বৃদ্ধি নিৰ্ণয় কৰা। তেতিয়াহ'লে আমি লিখিম চুলাটোৰ পূৰ্বৰ মূল্য হ'ল 850 টকা, নতুন মূল্য 977.50 টকা। এতিয়া শতকৰা বৃদ্ধি নিৰ্ণয় কৰিব দিছে। তেতিয়াহ'লে আমাৰ বৃদ্ধিটো কিমান হ'ল সেইটো আমি উলিয়াই লওঁ। বৃদ্ধিটো হ'ব নতুন মূল্যৰ পৰা আমি পূৰ্বৰ মূল্যটো বিয়োগ কৰি দিম। 977.50 মাইনাছ 850 টকা। তো এইখিনি যদি আমি মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ? 977.50 আৰু 850 ইয়াত 00 দিলোঁ, 50 আহিল, 7 নামিব, 2 আৰু 1। তো কিমান পালোঁ আমি? 127.50 টকা। এইখিনি বৃদ্ধি হ'ল। বৃদ্ধিৰ পিছত আমি শতকৰা বৃদ্ধি উলিয়াম। শতকৰা বৃদ্ধি ইকুৱেল টু বৃদ্ধি ডিভাইডেড বাই কি আছিলে সূত্ৰটো? পূৰ্বৰ মান ইনটু 100, এইটো 100%। এতিয়া বৃদ্ধিটো হ'ল 127.50, পূৰ্বৰ মানটো হ'ল 850 আৰু 100। এতিয়া 100 এইখিনি পূৰণ কৰিলে দশমিক উঠি যাব। 12750 ডিভাইডেড বাই 850, শূন্য কেঞ্চেল কৰিলোঁ, 5 কাটিলে ইয়াত হ'ব এবাৰ 7 বাৰ, ইয়াত 5 যদি আমি কাটো 2 বাৰ, 27ৰ ভিতৰত 5 বাৰ, 25ৰ ভিতৰত 5 বাৰ। এতিয়া ইয়াত ৰৈ গ'ল কি? 255 ডিভাইড 17। এতিয়া হৰণ কৰিলে 255 ডিভাইডেড বাই 17, 117। তো 15 পৰা 7 গ'লে 8, ইয়াত 5, গতিকে 17 ইয়াতে কেইবাৰ যাব? 5 বাৰ। 5 7 গুণ 35ৰ 5, 7 3, 5 গুণ 5 3, 8। গতিকে ইয়াত হৰণ আমি কিমান পালোঁ? 15% বৃদ্ধি হ'ব। শতকৰা বৃদ্ধিটো আমি কিমান পালোঁ? 15%। এতিয়া 7 নম্বৰ প্ৰশ্নত কৈছে হৰিধনৰ দৰমহা বছৰি 5% বৃদ্ধি হয়। বৰ্তমান হৰিধনৰ দৰমহা যদি 35,000 টকা হ'লে 2 বছৰ পিছত তেওঁৰ দৰমহা কিমান হ'ব? বৰ্তমানত আমি এইখিনি লিখি লওঁ যিখিনি দিয়া আছে। তো হৰিধনৰ বৰ্তমান দৰমহা 35,000 টকা, বছৰি বৃদ্ধি হয় 5%। তো প্ৰথম বছৰ যেহেতু 2 বছৰ পিছৰ কথা কৈছে, তেতিয়া প্ৰথম বছৰটো আমি ধৰি লওঁ। প্ৰথম বছৰত বৃদ্ধি কিমান হ'ব? প্ৰথম বছৰত তেওঁৰ হিচাপ কৰিলে বৰ্ধিত মান প্লাছ শতকৰা বৃদ্ধি 5 ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মানটো হ'ব 35,000 টকা। শূন্য দুটা কেঞ্চেল কৰি দিলোঁ ইয়াৰ পৰা। এতিয়া 105 ইনটু 350, ইয়াৰ লগত এইখিনি পূৰণ কৰিব লাগিব। 350 ইনটু 105, 5 শূন্য, 5 5 25ৰ 5, 5 3 15, 17, 0 0 0। এতিয়া 1 0 গুণ 0, 1 5 গুণ 5, 1 3 গুণ 3, 0 5 7 6 3। তো কিমান হ'ল? 34,750 টকা। এইখিনি হ'ল। এইটো হ'ল প্ৰথম বছৰত বৰ্ধিত মান। কিন্তু এই যিটো দৰমহা হ'ল বৰ্তমান, এই দৰমহাটো দ্বিতীয় বছৰৰ কাৰণে এইটো পূৰ্বৰ মান হ'ব। গতিকে দ্বিতীয় বছৰত যদি ধৰো পূৰ্বৰ মানটো আমাৰ কি হ'ব? পূৰ্বৰ
মান এটা হ'ব 36750 ইমান টকা আৰু বৃদ্ধিটো আমি 5% জানো বছৰৰ বৃদ্ধি এতিয়া এতিয়া দ্বিতীয় বছৰৰ মূৰত কিমান টকা দৰমহা হ'ব তেও বৰ্ধিত মান 100 প্লাস 5% বৃদ্ধি divided by 100 into পূৰ্বৰ মানটো হ'ব 36750 তো শূন্য এটা ক্যান্সেল কৰি দিলো 5 এৰে কাটিলে দুবাৰ ইয়াত 5 এৰে কাটিলে 36 এর ভিতৰত 7 বার 1 17 এর ভিতৰত 3 বার আৰু 2 বছৰ 25 এর ভিতৰত 5 বার এতিয়া এইখিনি লগত যোগ কৰি দিও আমি 105 into 735 divided by 2 তো এইখিনি যদি আমি পূরণ কৰি দিও ইয়াতে 105735 5 5 গুণ 25 এর 5 হাতত 2 5 শূন্য গুণ 0 2 5 1 গুণ 5 3 5 গুণ 15 5 3 শূন্য গুণ 0 1 1 3 1 গুণ 3 তাৰপিছত 7 5 গুণ 35 এর 5 হাতত 3 7 9 গুণ 0 3 7 1 গুণ 7 এতিয়া 5 7 11 1 3 6 1 7 7 কিমান পালো আমি 7 7 175 divided by 2 এখানে হরণ করলে ইয়াত যাব 3 বার এক বছর 17 ভিতৰত 8 বার এক বছর 5 বার আকৌ এক বছর 17 ভিতৰত 8 বার তাৰপিছত এক বছর 15 ভিতৰত 7 বার আর এক বছরে 5 বার গতি ইমান টকা হ'ব 38587.5 টকা তেওঁৰ 2 বছৰৰ মূৰত দৰমহা এতেকে 2 বছৰৰ পিছত দৰমহা হ'ব 38,587.50 টকা 8 নম্বৰ প্ৰশ্নটো কৈছে যে এটা সংখ্যাক 10% বৃদ্ধি কৰা হল পিছত সংখ্যাটোক পুনৰ 10% হ্ৰাস কৰা হল ইয়াৰ ফলত আৰম্ভণিৰ তুলনাত সংখ্যাটোৰ শতকৰা হ্ৰাস বা বৃদ্ধি নিৰ্ণয় কৰা ইয়াত আমি ধৰি লওঁ যে ধৰা হল সংখ্যাটো x বুলি ধৰিলে তেতিয়াহলে আমাৰ x-ক যদি আমি 10% বৃদ্ধি কৰো তেতিয়াহলে বৃদ্ধি কিমান হ'ব বৰ্ধিত মান হেতু হ'ব বৰ্ধিত মান ইকুৱেল 100 প্লাস শতকৰা বৃদ্ধি যেটো আছিল শতকৰা বৃদ্ধি এটা আছিল সূত্র গতি ইয়াত 100 প্লাস শতকৰা বৃদ্ধিটো হল আমাৰ 10% বৃদ্ধি আছিল তো ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মানটো আমি ধৰিছো x ইয়াত হ'ব 110 ডিভাইডেড বাই 100 ইনটু x ইয়াত শূন্য শূন্য ক্যান্সেল কৰি দিলো ইয়াত হ'ব 11x ডিভাইডেড বাই 10 এটা আমি বৰ্ধিত মান পালো এটা এই সংখ্যাটোক যদি আকৌ 10% হ্ৰাস কৰা হয় তেতিয়া কি হ'ব এতেকে হ্ৰাসৰ মান হ'ব এটো হ্ৰাসৰ মান অৰ্থাৎ হ্ৰাস মান এটো হ'ব 100 মাইনাস শতকৰা হ্ৰাস ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান 100 মাইনাস শতকৰা হ্ৰাসটো হল 10% ডিভাইডেড বাই 10% দিব নালাগে ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মানটো আমি এটা পূৰ্বৰ মান হ'ব 11x বাই 10 এতিয়া ইয়াত আমি 90 বাই 100 আৰু ইয়াৰ লগত 11x ডিভাইডেড বাই 10 আমি পাম তো ইয়াত পূৰণ দিব নালাগে ইয়াত আমি শূন্য ক্যান্সেল কৰি দিলো তো 99x হ'ব এখানে পূৰণ কৰিলে ডিভাইডেড বাই 100
ইয়াত আমি এইখিনি পালো তাৰপিছত এইখিনি আমি পোৱাৰ পিছত এতিয়া আমাৰ যেটো হ্ৰাসৰ মান সেইটো আমি উলিয়াব লাগে অৰ্থাৎ আমি x ৰ পৰা এইখিনি বিয়োগ কৰিব লাগে এইখিনি বিয়োগ কৰিলে আমি কি পাম তে হ্ৰাস মান হ'ব x minus 99x by 100 এইটো হ'ব লহগত যদি আমি 100 লওঁ 100x minus 99x ইয়াত কিমান পাম আমি only x পাম x by 100 এতিয়া আমি শতকৰা হ্ৰাস যদি উলিয়াব যাওঁ গতিকে শতকৰা হ্ৰাস ইকুৱেল হ্ৰাসৰ পৰিমাণ ওপৰত হ'ব হ্ৰাসৰ পৰিমাণ সেইটো হ'ল x by 100 divided by পূৰ্বৰ মানটো আমি x বুলি ধৰিছিলো ইনটু 100% তো এতিয়া কি হ'ব এই 100 টো তলত আহিব গতিকে x by x into 100 into 100 তেতিয়ালে আমি কিমান পাম এটো ইয়াৰ দ্বাৰা 100 কেনসেল হল x কেনসেল হল গতিকে ইয়াৰ পৰা 1 বাচিব গতিকে 1% হ্ৰাস হ'ব এইটো হ'ব আনসাৰ